নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ভিএফএৰ বিষয়ে। ভিএফএৰ যি নতুনকৈ পদ খালী কৰিছে সেইটো বিষয়ে আলোচনা কৰিম। কিমান পদ খালী কৰা হৈছে আৰু আগতে যি আবেদন কৰা হৈছিল সেইবোৰ পদ কি হ'ব সেইটো বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম এইবাৰ আপোনালোকৰ চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব, কেনেকৈ এক্সামটো হ'ব, গোটেই কথাবোৰ আলোচনা কৰিম। লগতে এইবাৰ ভাইবা হ'বনে নহয় সেইটো বিষয়েও আলোচনা কৰিম। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰিম। বন্ধু-বান্ধৱীসকল, এইখন হ'ল এডভাৰটাইজমেণ্ট আৰু এডভাৰটাইজমেণ্টখন অফিচিয়েলি ৰিলিজ কৰিছে এনিমেল হাজবেণ্ডাৰীয়ে। আৰু ষ্টাৰ্টিং ডেট অফ দ্য এপ্লিকেশ্যন লিখা আছে 3 ছেপ্টেম্বৰ আৰু লাষ্ট ডেটটো আছে 23 ছেপ্টেম্বৰ। আৰু ইয়াত লিখিছে যে টোটেল 200টা পদ আছে ভিএফএৰ বাবে। নেম অফ দ্য পষ্টটো লিখা আছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট। আৰু কেটেগৰী ৱাইজত লিখা আছে জেনেৰেলৰ বাবে 112টা পদ থাকিব, OBC MOBCৰ কাৰণে 73টা থাকিব, SCৰ কাৰণে 5টা থাকিব, ST প্লেনৰ কাৰণে 10টা থাকিব, হিলছৰ বাবে কোনো ধৰণৰ পদ নাথাকে। এনেকৈ টোটেল আপোনালোকৰ 200টা পদ থাকিব। ইয়াৰ চেলাৰীটো 14,000ৰ পৰা ষ্টাৰ্টিং আপোনালোকৰ 70,000 হ'ব। লগতে গ্ৰেড পেটো 6,200 টকা হ'ব। আৰু মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ভিএফএৰ বাবে 12 পাছ হ'ব লাগিব আৰু ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব আৰু লগতে বায়'লজি ছাবজেক্টটো থাকিব লাগিব। ৰুলছ এণ্ড চিলেবাছ ফৰ ৰিটেন এক্সামিনেশ্যন। প্ৰথমতে আপোনালোকৰ OMR বেছ ৰিটেন টেষ্ট এটা হ'ব, 120 মিনিট থাকিব সময় আৰু 100 নম্বৰ হ'ব আৰু 12 লেভেলৰ আপোনালোকৰ কুৱেশ্যনবোৰ আহিব। চিলেবাছটো ইয়াত মেনশ্যন কৰিছে। বায়'লজিৰ টোটেল 40 নম্বৰ থাকিব, কেমেষ্ট্ৰিৰ 20 নম্বৰ থাকিব, ফিজিক্সৰ 20 নম্বৰ, জেনেৰেল এৱাৰনেছৰ 20 নম্বৰ। টোটেল আপোনালোকৰ 100 নম্বৰ থাকিব আৰু টাইম 120 মিনিট থাকিব। আৰু ষ্টেণ্ডাৰ্ডটো লিখা আছে আপোনালোকৰ হাই ছেকেণ্ডাৰী লেভেলৰ হ'ব আৰু টোটেল 100টা কুৱেশ্যন থাকিব। তাৰপিছত মেণ্ডেটৰী 1 ইয়াৰ ট্ৰেইনিংটো হ'ব। যিসকল কেণ্ডিডেটে কোৱালিফাই কৰিব ৰিটেন এক্সামত সেইসকলৰ এবছৰীয়া এটা ট্ৰেইনিং কোৰ্চ হ'ব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাথাকে। আৰু বহুতৰে মনত বৰ্তমান কুৱেশ্যন আহি আছে যে ভাইবা হ'বনে নহয়। যিহেতু ইয়াত কোনো ভাইবাৰ কথা মেনশ্যন কৰা নাই, অকল ৰিটেন এক্সামৰ কথাহে উল্লেখ কৰিছে, গতিকে আমি ক'ব পাৰোঁ যে কোনো এইবাৰ ভাইবা নহ'ব। যিসকলে ৰিটেন টেষ্টটো কোৱালিফাই কৰিব সেইসকলে 1 ইয়াৰ ট্ৰেইনিংটো কৰিব, তাৰপিছত চাকৰি পাই যাব। ইয়াত কোনো ধৰণৰ এইবাৰ ভাইবা নহ'ব। এইটো হ'ল নতুনকৈ ৰিলিজ কৰা পদ। এতিয়া আগতে যি পদবোৰ ৰিলিজ কৰিছিল সেইবোৰ পদৰ কি হ'ব, সেইটো পদৰ বিষয়েও এখন নতুনকৈ নটিচ ৰিলিজ কৰিছে। সেই নটিচখনো আমি আলোচনা কৰোঁ কি মেনশ্যন কৰিছে। আৰু এইখন হ'ল নটিচ। ইয়াত লিখিছে যে কেঞ্চেলেশ্যন নটিচ অফ ভিএফএ ট্ৰেইনিং কোৰ্চ এডভাৰটাইজমেণ্ট ফৰ দ্য ছেশ্যন 2024-25। যি 2025ত ভিএফএৰ বাবে এপ্লাই কৰিছিল সেইটো বৰ্তমান কেঞ্চেল কৰা হৈছে। আৰু এইটো কথা অফিচিয়েল নটিচখনত উল্লেখ কৰিছে যে বৰ্তমান কেঞ্চেল কৰা হৈছে। এতিয়া আপোনালোকে অকল ৰিটেন এক্সামৰ বাবে চিন্তা কৰক, যিহেতু ৰিটেন এক্সাম সোনকালে হ'ব ভিএফএৰ এডভাৰটাইজমেণ্টৰ বাবে। আপোনালোকে এতিয়াৰ পৰাই আৰম্ভণি কৰি দিয়ক পঢ়াৰ বাবে। যদি আপোনালোকৰ কিবা কনফিউজন থাকে ইয়াৰ পিছতে আমি ডিটেইলত আলোচনা কৰিম চিলেবাছখন। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানখিনি আছিল। পুনৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।